হ্যালো এভরিওয়ান। আজি আমি আলোচনা কৰিম আমাৰ পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় অৰ্থাৎ শিক্ষণ আমাৰ যিটো ইউনিট আছে সেই ইউনিটৰ আমাৰ দ্বিতীয় যিটো টপিক আমি আলোচনা কৰিছোঁ, দ্বিতীয় টপিকৰ প্ৰথম পাৰ্ট অৰ্থাৎ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ইতিমধ্যে আমি আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম দ্বিতীয় টপিকৰ দ্বিতীয় যিটো পাৰ্ট, সেইটো হ'ল যে অন্তৰ্দহন শিক্ষণ পদ্ধতি অৰ্থাৎ ইনচাইটফুল মেথড অফ লাৰ্নিং। তো ইনচাইটফুল মেথড অফ লাৰ্নিং বা অন্তৰ্দহন শিক্ষণ পদ্ধতিটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সম্পূৰ্ণ বিপৰীতে এই পদ্ধতিটো মন্তব্য আগবঢ়াইছে বা শিক্ষণ সম্বন্ধে সিহঁতৰ ধাৰণাটো ব্যাখ্যা কৰিছে। তো এই অন্তৰ্দহন পদ্ধতিটো এটা নতুন এটা পদ্ধতি। এই পদ্ধতিটো বিশেষকৈ বিকশিত হৈছিল আমাৰ জাৰ্মানত, আৰু জাৰ্মানৰ 3জন দাৰ্শনিকে এই পদ্ধতিটোৰ মূল প্ৰবক্তা আছিল। আৰু অন্তৰ্দহন পদ্ধতিটো প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সম্পূৰ্ণ বিপৰীত। এইকাৰণেই প্ৰচেষ্টা আৰু ভুল পদ্ধতিটো দৈহিক ক্ৰিয়াৰ ওপৰত বেছি গুৰুত্ব দিছিল, কিন্তু অন্তৰ্দহনে কেতিয়াও দৈহিক ক্ৰিয়াটো মানি নলয়। সিহঁতে কয় শিক্ষণ হ'ল এক মানসিক ক্ৰিয়া, ইয়াত চিন্তা, বুদ্ধি, কল্পনা এইবিলাক শিক্ষণৰ লগত জড়িত হৈ থাকে। সেয়ে আমি প্ৰথমতে চাই লওঁ অন্তৰ্দহন শিক্ষণ পদ্ধতি আমাক আচলতে কি কৈছে। অন্তৰ্দহন শিক্ষণ পদ্ধতি গেষ্টাল বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। গেষ্টাল বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, থিয়ৰিৰ ওপৰত প্ৰতিষ্ঠিত। আমি প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিটো কাৰ ওপৰত প্ৰতিষ্ঠিত আছিল? সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত আছিল, কানেকশ্যনিজম। কিন্তু এই প্ৰচেষ্টা আৰু ভুল পদ্ধতি সংযোগবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল, কিন্তু অন্তৰ্দহন শিক্ষণ পদ্ধতিটো আমাৰ গেষ্টাল বা সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। গেষ্টাল শব্দটো এটা জাৰ্মান শব্দ হয়। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে সাৰফেচ বা কনফিগাৰেশ্যন। গেষ্টাল শব্দটো ক'ৰ পৰা আহিছে? এটা জাৰ্মান শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল সাৰফেচ বা কনফিগুৰেশ্যন। ইয়াৰ অৰ্থ হৈছে ক্ৰমে সাৰফেচ মানে উপৰিভাগ বা বহিৰাকৃতি, অৰ্থাৎ বিবেচনা কৰিব লগা সমস্যা বা বিষয়টোৰ সমগ্ৰতাই হৈছে ইয়াৰ অৰ্থ। আৰু তোমালোকে জানি থবা যে জাৰ্মান মনোবিজ্ঞানী ওলফেং কহলাৰ, কাৰ্ট কফকা আৰু মেক্স অৰ্থিমাৰ এই তিনিজন মনোবিদে এই প্ৰচেষ্টা আৰু এই অন্তৰ্দহন পদ্ধতিৰ মূল প্ৰবক্তা আছিলে। কোন কোন? আমি সহজ ভাষাত ক'বলৈ হ'লে কহলাৰ, কফকা আৰু অৰ্থিমাৰ, এই তিনিজন জাৰ্মান মনোবিজ্ঞানীয়ে এই তত্ত্বটো আগবঢ়াইছিল, শিক্ষণ পদ্ধতিটো আগবঢ়াইছিলে। এখেত হ'ল যে আমাৰ কহলাৰ, ওলফেং কহলাৰ। এখেত হ'ল যে আমাৰ অৰ্থিমাৰ। সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষণ এক মানসিক বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দহন ক্ষমতাৰ লগত জড়িত হৈ থাকে। সামগ্ৰিকতাবাদীসকলে ক'ব খোজে যে শিক্ষণ এক মানসিক কাৰ্য বা বৌদ্ধিক কাৰ্য, যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দহন ক্ষমতাৰ লগত জড়িত হৈ থাকে। এই চিন্তাধাৰা অনুসৰি শিক্ষণ পৰিস্থিতি কিছুমান অংশৰ দ্বাৰা গঠিত, আৰু এই চিন্তাধাৰাত কৈছে যে শিক্ষণ পৰিস্থিতি এটা অংশৰ দ্বাৰা গঠিত। গতিকে এই যে আমাৰ জাৰ্মান তিনিজন মনোবিদ, তেওঁলোকৰ মতে শিক্ষণৰ বাবে যিকোনো বিষয় তাৰ সামগ্ৰিক ৰূপত পৰ্যবেক্ষণ আৰু নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্বাভাৱিকতেই এজন লোকে প্ৰদত্ত বিষয়বস্তুৰ পৰা ভিন ভিন সংবেদন অনুভূতিৰ ওপৰত শিক্ষণ নিৰ্ভৰ কৰে।
নেক্সট হ'ল যায় এই অংশসমূহৰ মাজত এক অন্তৰ্নিহিত সম্পৰ্ক আছে। সামগ্ৰিকতাবাদসকলে কৈছে যে শিক্ষণ কি হয়, বিভিন্ন অংশসমূহৰ সমন্বয়তহে শিক্ষণ সংগঠিত হয়। আৰু এই অংশসমূহৰ মাজত কি হয়, এটা অন্তৰ্নিহিত সম্পৰ্ক আছে। কোনো সমস্যামূলক পৰিস্থিতিৰ সন্মুখীন হৈ সমস্যা অংশসমূহৰ মাজত বিশেষ সংযোগ সাধন কৰি তাক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব পৰাকে শিক্ষণ বুলি কোৱা হয়। অন্তৰ্দহনৰ মতে কোনো সমস্যামূলক পৰিস্থিতিৰ সন্মুখীন হৈ সমস্যাৰ অংশসমূহৰ মাজত বিশেষ সংযোগ সাধন কৰি তাক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰিব পৰাকে শিক্ষণ বুলি কোৱা হয়। আৰু এখেত হ'ল আমাৰ কফকা। সমগ্ৰতাবাদ তত্ত্বৰ মূল কথা হৈছে বিষয়বস্তুৰ সূক্ষ্ম অংশসমূহক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰা বা প্ৰত্যক্ষ কৰা। সামগ্ৰিকতা তত্ত্বৰ মূল কথা হৈছে বিষয়বস্তুৰ সূক্ষ্ম অংশসমূহক সামগ্ৰিকভাৱে নিৰীক্ষণ কৰা বা প্ৰত্যক্ষ কৰাকে মূল কথা। তেওঁলোকে প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ বিৰোধিতা কৰিছিল, কাৰণ এই শিক্ষাত দৈহিক কাৰ্যৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল। ই এক যান্ত্ৰিক প্ৰক্ৰিয়া। সামগ্ৰিকতাবাদী মনোবিজ্ঞানীসকলৰ মতে শিক্ষা সামগ্ৰিকভাৱে সংঘটিত হয়। শিক্ষণ কাৰ্য শিকাৰুৱে গোটেই পৰিৱেশটো বুজিবলৈ যত্ন কৰিব লাগে, কিন্তু অংশ হিচাপে নহয়। যেতিয়া অংশবোৰ পাৰস্পৰিক সম্পৰ্ক জনা যায়, তেতিয়াই সামগ্ৰিকভাৱে ই শিকাৰুৰ মনত আকস্মিকভাৱে নতুন পোহৰৰ দৰে চকমকনিৰ দৰে উদ্ভাসিত হয়। ফলস্বৰূপে ইয়াৰ জৰিয়তে শিকাৰুৱে যিকোনো সমস্যাৰ সমাধান কৰিব পাৰে। সেইবাবে সামগ্ৰিকতাবাদী মনোবিদসকলৰ মতে শিক্ষণ অন্তৰ্দৃষ্টিৰ দ্বাৰাহে সম্ভৱ, প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ দ্বাৰা কেতিয়াও সম্ভৱ নহয়। এই তত্ত্বই সংজ্ঞানাত্মক দিশত অধিক গুৰুত্ব দিয়ে। প্ৰচেষ্টা আৰু ভুল পদ্ধতিয়ে কি কৰে, সংজ্ঞানাত্মক দিশত অধিক গুৰুত্ব দিয়ে আমি দেখিবলৈ পাওঁ। শিক্ষণ এই তত্ত্বক জ্ঞানমূলক তত্ত্ব বুলিও কোৱা হয়। শিক্ষণৰ এই তত্ত্বক সেইকাৰণে জ্ঞানমূলক তত্ত্ব বুলি কিয় হয়, যিহেতু সংজ্ঞানাত্মক দিশটোৰ ওপৰত বেছিকে গুৰুত্ব দিয়া দেখা যায়, সেইকাৰণে এই তত্ত্বক কি বুলি কোৱা হয়, জ্ঞানমূলক তত্ত্ব বুলিও কোৱা হয়। অন্তৰ্দহন শিক্ষণ পদ্ধতিৰ মূল বক্তব্য হৈছে প্ৰদত্ত সমস্যাটোৰ লগত জড়িত অংশবোৰ চিনাক্ত কৰিব লাগে, তাৰ অন্তৰ্নিহিত সম্বন্ধ উদ্ঘাটন কৰিব লাগে আৰু তাৰ জৰিয়তে সমস্যা সমাধান কৰি অভিজ্ঞতা আহৰণ কৰিব লাগে। ইয়াত উদ্দেশ্যবিহীন আৰু যান্ত্ৰিকভাৱে কৰা দৈহিক প্ৰচেষ্টা বন্ধ কৰিব লাগে। সৃজনীমূলক প্ৰতিভাসম্পন্ন লোকে অন্তৰ্দহন প্ৰয়োগৰ যোগে অংশসমূহৰ ওপৰত সামগ্ৰিক দৃষ্টিদান কৰিব লাগে। তেওঁলোকে সমস্যাৰ সামগ্ৰিকতাৰ প্ৰতিহে দৃষ্টি নিক্ষেপ কৰা হয়। অন্তৰ্দহন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা। অন্তৰ্দহন শব্দৰ অৰ্থ কি, যে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা, ওপৰে নহয়, অন্তৰ্ভাগৰ লগত এটা সম্বন্ধ আন এটাৰ লগত কেনেকে জড়িত হৈ আছে, গতিকে সেই বস্তুটোৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাই হ'ল অন্তৰ্দহন শিক্ষণৰ অৰ্থ। অন্তৰ্দহন মানেই বিষয়বস্তুৰ যিটো অন্তৰ্ভাগলৈ সূক্ষ্ম ভাগলৈ দৃষ্টি নিক্ষেপ কৰাকে অন্তৰ্দহন শিক্ষণ বুলি কোৱা হয়। অন্তৰ্দহন শিক্ষণ সম্বন্ধে ইয়াত অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰাকে বুজা হৈছে। প্ৰতিটো শিক্ষণীয় বিষয় বা সমস্যাই ইয়াৰ কেতবোৰ অংশৰ দ্বাৰা গঠিত। এই অংশবোৰৰ মাজত স্বাভাৱিকভাৱে পাৰস্পৰিক সম্বন্ধ অন্তৰ্নিহিত হৈ থাকে। তাক পৰ্যবেক্ষণ বা নিৰীক্ষণ কৰি উদ্ঘাটন কৰিবলৈ চেষ্টা কৰিব লাগে। অংশবোৰত একগোট হৈ চাই তাৰ অন্তৰ্নিহিত সম্বন্ধ আৱিষ্কাৰ কৰিব পাৰিলে সমস্যাৰ সমাধান সহজসাধ্য হৈ উঠিব পাৰে। এই সম্বন্ধে মনোবিদ উদো অৰ্থে অন্তৰ্দহনৰ শিক্ষণৰ এটা
সংজ্ঞা আগবঢ়াইছে আমালৈ। সেই সংজ্ঞাটোত তেখেতে কৈছে, অন্তৰ্দহন বুলিলে পৰিস্থিতিৰ সামগ্ৰিক ৰূপত ভালদৰে নিৰীক্ষণ কৰা অথবা লক্ষ্য সাধন কৰিব পৰাকৈ পৰিস্থিতিটোৰ অংশসমূহক পৰ্যবেক্ষণ কৰি চোৱাটোৱে বুজায়। অন্তৰ্দহন বুলিলে আমি কি বুজো? পৰিস্থিতিটো সামগ্ৰিক ৰূপত ভালদৰে নিৰীক্ষণ কৰা আৰু লক্ষ্য সাধন কৰিব পৰাকৈ পৰিস্থিতিটোৰ অংশসমূহক পৰ্যবেক্ষণ কৰি চোৱাটোকেই বুজায়। এই হ'ল যে অন্তৰ্দহনৰ মূল অৰ্থ। তো পৰীক্ষাত যদি আহে অন্তৰ্দহন বুলিলে কি বুজো? অন্তৰ্দহন শব্দৰ অৰ্থ হৈছে বিষয়বস্তুৰ অন্তৰ্ভাগলৈ দৃষ্টি নিক্ষেপ কৰা। আৰু যদি পাৰা তোমালোকে উদৰ্থে যিটো আমাৰ সূত্ৰ দিছে, এই সূত্ৰটো মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। অন্তৰ্দহন মানে তেখেতে কি কৈছে? অন্তৰ্দহন বুলিলে পৰিস্থিতিৰ সামগ্ৰিক ৰূপত ভালদৰে নিৰীক্ষণ কৰা আৰু অথবা লক্ষ্য সাধন কৰিব পৰাকৈ পৰিস্থিতিটোৰ অংশসমূহক পৰ্যবেক্ষণ কৰি চোৱাটোকেই বুজায়। দৃষ্টি, স্পৰ্শ, শব্দ আদি প্ৰাপ্ত সংবেদন অনুভূতিবোৰ সংযোগ আৰু সমন্বয় সাধন কৰি পোৱা সামগ্ৰিক অভিজ্ঞতাই ব্যক্তিক অন্তৰ্দৃষ্টি বা অন্তৰ্দহন প্ৰদান কৰে। অন্তৰ্দহন কেতিয়া হয়? দৃষ্টি, আমি যি চকুৰে চাওঁ, স্পৰ্শ, কিবা এটা স্পৰ্শ কৰাৰ পিছত, শব্দ, এইবিলাক আদি প্ৰাপ্ত সংবেদন অনুভূতিবোৰ সংযোগ, মানে এই গোটেইকেইটা সংযোগৰ পিছতহে আমাৰ অন্তৰ্দহন হ'ব পাৰে। এই গোটেইকেইটা যদি বেলেগ বেলেগকে চোৱা যায়, তেতিয়াহ'লে আমাৰ কেতিয়াও শিক্ষণ কেতিয়াও সম্ভৱ নহ'ব। অৰ্থাৎ আমি পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা প্ৰদত্ত যিবিলাক আমাৰ জ্ঞান, পঞ্চেন্দ্ৰিয়ৰ দ্বাৰা প্ৰদত্ত জ্ঞানবিলাক একেলগ কৰি আমি যিটো জ্ঞান আহৰণ কৰোঁ বা যিটো সিদ্ধান্ত আমি ল'ব পাৰোঁ, তাকে অন্তৰ্দহন শিক্ষণ পদ্ধতি বুলি কৈছে। কাৰণ সমন্বয় নহ'লে কেতিয়াও শিক্ষা সম্ভৱ নহয়। সেয়ে কোৱা হয়, এই ক্ষেত্ৰত শিক্ষণ কাৰ্য উদ্দীপক, প্ৰতিক্ৰিয়া, শিক্ষাৰ্থী আৰু সামগ্ৰিক পৰিস্থিতিৰ পাৰস্পৰিক সম্পৰ্কৰ ওপৰত গুৰুত্ব দিয়া হৈছে। স্বাভাৱিকতে এজন লোকে প্ৰদত্ত বিষয়বস্তুৰ পৰা পোৱা ভিন ভিন সংবেদন অনুভূতি যেনে দৃষ্টি, শব্দ, স্পৰ্শ অনুভূতি পৃথকভাৱে প্ৰতিক্ৰিয়া নকৰে। প্ৰাপ্ত সংবেদন অনুভূতিবোৰৰ মাজত মস্তিষ্ক সংযোগ সাধন কৰি তাৰ এক সম্বন্ধ সামগ্ৰিক ৰূপত নিৰীক্ষণ কৰি তাক অৰ্থ প্ৰদান আৰু প্ৰতিক্ৰিয়া বা আচৰণ প্ৰদান কৰে। শিক্ষা হৈছে বিষয়বস্তুৰ অংশ বিশেষক সংযোগ কৰি পোৱা একক দৃষ্টিৰ পৰিণত স্বৰূপ। আৰু শিক্ষাটোও হৈছে বিষয়বস্তুসমূহৰ অংশ বিশেষক সংযোগ কৰি পোৱা একক দৃষ্টি পৰিণত স্বৰূপ। বিষয়বস্তুবিলাক সংযোগ কৰিব লাগিব। আমি যদি সংযোগ নকৰোঁ, এটা গছ আমি নিৰীক্ষণ কৰাৰ পিছত গছৰ ডাল, ঠেঙুলি সকলোকেইটা আমি নিৰীক্ষণ কৰাৰ পিছতহে আমি এই গছটো কি গছ সেইটো আমি কওঁ, তেতিয়া আমাৰ শিক্ষাটো সম্ভৱ হয়। পৰিৱেশৰ উদ্দীপক দেখাত ভিন ভিন আৰু সংযোগহীন হৈ থাকিলেও তাৰ সামগ্ৰিক বা একক ৰূপত দৃষ্টিদান কৰিব পৰাৰ ওপৰত ব্যক্তিৰ প্ৰতিক্ৰিয়া বা আচৰণ নিৰ্ভৰ কৰে। গতিকে মৰমৰ শিক্ষাৰ্থীসকল, এইখিনি আছিল অন্তৰ্দহন শিক্ষণ পদ্ধতিৰ মূল বক্তব্য। আৰু অন্তৰ্দহন পদ্ধতিৰ যিটো আমাৰ শিক্ষণ পদ্ধতি, এই শিক্ষণ পদ্ধতিৰ তাত্ত্বিক যিটো দিশ, অৰ্থাৎ সামগ্ৰিকতাবাদৰ মূল বক্তব্য। আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। একেবাৰে সহজ। ইয়াৰ পিছত আমি অন্তৰ্দহনৰ ওপৰত কহলাৰে কৰা পৰীক্ষাটোৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।